নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ শীতান্তিৰ মাজলৈ। আমাৰ সৈতে আজি উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়া। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ, তাৰ পাছত ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। আজি কন্যা ৰাশিত চন্দ্ৰ আৰু মংগল বহি আছে। আজি সিংহ ৰাশিত লগ্ন আৰু কেতু বহিছে। ৰবি বুধ আজি কৰ্কট ৰাশিত বহি আছে। বৃহস্পতি শুক্ৰ মিথুন ৰাশিত বহি আছে। আজিৰ দিনটোত শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি 29 জুলাই 12 শাওণ, দিনটোত শুক্লা পঞ্চমী তিথি, উত্তৰ ফাল্গুনী নক্ষত্ৰ, পৰিক যোগ, ববকৰণ। আজি কন্যা ৰাশি, শূদ্ৰবৰ্ণ, নৰগণ। যাত্ৰা শুভ, কিন্তু উত্তৰ দিশত নাই। শুভ কৰ্ম গৰ্ভাধান, গ্ৰহ পূজা, শান্তি অষ্টয়ন, ঔষধকৰণ, সেৱন আদি। দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল কওঁ। চোৰ্টছ এণ্ড নাইট অফ ওৱান্স, এৰিছ। এই দুখন কাৰ্ড মতে শাৰীৰিক দিশত আজি দুৰ্বলতা থাকিব। পঢ়া শুনাত বৰ এটা বেয়া নহয়। সন্তানৰ ক্ষেত্ৰত শুভ ফল। আজিৰ দিনটোত শাৰীৰিক শুভ ফল পোৱাৰ বাবে পাৰিলে এটা টাইগাৰ চাই নিজৰ লগত ৰাখক। এটা কম দামৰ ৰত্ন টাইগাৰ চাই আপুনি সদায় নিজৰ লগত ৰাখিলে শুভ ফল দিব। মই আপোনাক দেখুৱাই আছোঁ ষ্ট'নটো। এয়া হ'ল এটা টাইগাৰ চাই। এই ষ্ট'নটো আপুনি সদায় নিজৰ লগত ৰাখক, তেতিয়া নিশ্চয় শুভ ফল পাব। আৰু আপুনি পাৰিলে পিন্ধিব নালাগে, কিন্তু যিকোনো বগা কাপোৰত বান্ধি ৰাখিব। মানে পাথৰটো নিপিন্ধিলেও হয়, আপুনি নিপিন্ধিলেও হয়। এইটো বগা এটা কাপোৰত বান্ধিব লাগিব আৰু ৰাখি থ'ব। হয়। এতিয়া আহিছোঁ চোৰ্টছ এণ্ড চোৰ্টছ, বৃষ ৰাশি, তৰাছ। আজি ছুটি ভ্ৰমণ হ'ব পাৰে, সৰু সুৰা ভ্ৰমণৰ যুগ। মানসিক শান্তি লাভ কৰিব। অতিথিৰ আগমন, ঘৰলৈ আলহী আহিব পাৰে। দিনটোত য়েলো কালাৰ ইউজ কৰক, ব্লেক কালাৰ নালাগে। এতিয়া আহিছোঁ পেজ অফ চোৰ্টছ এণ্ড চোৰ্টছ। এই দুখন কাৰ্ড মতে মিথুন ৰাশিসকলে কৰ্মস্থানত সমস্যাৰ সন্মুখীন হ'ব পাৰে। পুৰণি বন্ধুৰ লগ পোৱাৰ সম্ভাৱনা। বেপাৰ বাণিজ্যত লাভ। বগা কালাৰ শুভ, ৰঙা বৰ্ণ শুভ। কৰ্কট ৰাশি, কেঞ্চাৰ। পেজ অফ ওৱান্স এণ্ড চোৰ্টছ। এই দুখন কাৰ্ড মতে প্ৰেমত বাধা আছে। গুৰুত্বপূৰ্ণ কাম কাজত উন্নতি নেদেখি মনত কিছু অস্থিৰতা থাকিব। ডাঙৰজনৰ পৰামৰ্শ ল'লে, ডাঙৰজনক সুধি পেলাই কাম কাজ কৰক, পৰামৰ্শ লওক, তেতিয়া শুভ হ'ব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে যিকোনো দুখীয়া লোকক পায়স খাব দিয়ক, দক্ষিণা দিয়ক, ভাল হ'ব। নীলা বৰণটো শুভ, মুগা বৰণটো অশুভ। ঠিক আছে, সেইখন পত্ৰ আমি এইখিনিতে লৈছোঁ। পত্ৰখনত লিখিছে যে কি কাম কৰিলে জীৱনত শুভ ফল দিব, বা কেনেধৰণৰ কাম কৰিলে শুভ ফল পোৱা যায়, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, মই প্ৰথমতে ক'ম, কিছুমান অশুভ কাম নকৰিব, তেতিয়াই জীৱনত শুভ ফল আহিব। যেনে মংগলবাৰ দিনা আৰু বৃহস্পতিবাৰ দিনা কাকো টকা পইচা ধাৰত নিদিব, নিজৰ নল'ব। মংগলবাৰ দিনা নতুন কাপোৰ কানি নিপিন্ধিব, কিন্তু বিয়া বাৰু বা পূজা পাতল থাকিলে তেতিয়াহে পিন্ধিব পাৰে। মংগলবাৰ দিনা যদি কাপোৰ কানি পিন্ধিব লাগে, নতুন কাপোৰ কানি, তেতিয়া প্ৰথমতে হনুমান দেৱক সেৱা কৰি ল'ব, তাৰপিছত কামটো কৰক। শনিবাৰে নতুন গহনা পিন্ধা উচিত নহয়, কিন্তু আগৰ পৰা যদি পিন্ধি আছে তেতিয়া খোলা উচিত নহয়। ৰবিবাৰ, সোমবাৰ আৰু বৃহস্পতিবাৰে কোৰ্ট কেছ ফাইল নকৰিব, ইয়াক অশুভ মনা হয়। গতিকে এনেধৰণৰ কাম কাজ কৰকচোন, ভাল হ'ব। হয়, আমি পৰৱৰ্তী ৰাশিফললৈ আগবাঢ়ো। হয়, পেণ্টাকলছ এণ্ড কিং অফ চোৰ্টছ। এই দুখন কাৰ্ড মতে সিংহ ৰাশি, লিঅ'। মনলৈ বেয়া চিন্তা নানিব, দাম্পত্য জটিলতা থাকিব, পাৰিবাৰিক শান্তি বিঘ্নিত হ'ব পাৰে। আজি গোপন শত্ৰুৱে আমনি কৰিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে লাজুকী বন গ্ৰীণ কালাৰৰ সূতাৰে, সেউজীয়া সূতাৰে মেৰাই সোঁহাতত ধাৰণ কৰক, ভাল হ'ব। লাকি কালাৰ গ্ৰীণ এণ্ড গল্ডেন, আনলাকি কালাৰ অৰেঞ্জ। এতিয়া আহিছোঁ চোৰ্টছ এণ্ড কিং অফ চোৰ্টছ, কন্যা ৰাশি। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত কিছু বাধা বিঘিনি থাকিব, কিন্তু প্ৰেমৰ ক্ষেত্ৰত আন্তৰিকতা বৃদ্ধি। আজি বিভিন্ন পৰিৱেশ অনুকূল। কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন। দিনটোৰ লাকি কালাৰ ব্লেক, আনলাকি কালাৰ বেঙুনীয়া। এতিয়া পেজ অফ চোৰ্টছ এণ্ড চোৰ্টছ। এই দুখন কাৰ্ড মতে তুলা ৰাশিসকলৰ, লিব্ৰা, প্ৰেমত মধুৰতা থাকিব, কৰ্মস্থানত প্ৰশংসা লাভ। আজি গৃহত শুভ কৰ্ম কৰিব পাৰিব। গ্ৰীণ কালাৰ শুভ, ক্ৰীম কালাৰ শুভ।
এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে দিনটো ভালদৰে যাব, কিন্তু আবেলিলৈ কিছু সমস্যা আহিব, সাৱধান হওক। বিদ্যাত শুভ ফল পাব। মূৰৰ বিষ হ'ব পাৰে, মূৰৰ বিষত কিছু কষ্ট পাব পাৰে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগত অৰেঞ্জ কালাৰৰ ৰুমাল ৰাখক। পাৰিলে কেইটামান অৰেঞ্জ নতুবা মাল্টা জাতীয় বস্তু দুখীয়া লোকক দক্ষিণাৰ সৈতে আগবঢ়াওক, ভাল হ'ব। ৰূপালী বৰণটো শুভ, কমলা বৰণটো ৰূপালী বৰণটো অশুভ, কমলা বৰণটো শুভ। আমি অনুষ্ঠানটো অব্যাহত ৰাখিম, কিন্তু এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ সিদ্ধান্তে। দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম, কিন্তু আমি এইখিনিতে বিষয়ৰ কথা পাতোঁ। বিষয় কেনেধৰণৰ লৈ আহিছে আজি? হয়, আজিৰ বিষয় হৈছে গাঢ় নীলা, তাৰমানে ডিপ ব্লু। ব্লু কালাৰটো কিন্তু আমাৰ জীৱনত যথেষ্ট কাম কৰে, বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনে। আল্ট্ৰাভাইলেট কালাৰটোও ব্লু কালাৰ, গতিকে আজি ব্লু কালাৰৰ বিষয়ে দুই এষাৰ কম। গাঢ় নীলা, মৰম স্নেহ ভালপোৱা প্ৰেম প্ৰীতিৰ প্ৰতীক হ'ল গাঢ় নীলা। শুক্ৰ গ্ৰহ আৰু শনি গ্ৰহৰ এই ৰংবিধ ব্যৱহাৰ কৰিলে ব্যক্তি সুখী, জ্ঞানী, পিতৃ মাতৃ আৰু ভাই ভনীৰ প্ৰিয় হয়। এই ৰঙৰ ব্যৱহাৰে শিক্ষা, বিজ্ঞান, কলা, আধুনিক চিন্তা ভাৱনা আদি ক্ষেত্ৰত আগবঢ়াই নিয়াত সহায় কৰে। এই ৰঙৰ মূল ভঁৰাল হৈছে হীৰা আৰু নীলা ৰত্ন। গাঢ় নীলা ৰং ব্যৱহাৰ কৰিলে মস্তিষ্ক শীতল হোৱাৰ লগতে ইয়াৰ ইতিবাচক গুণ আছে। হীৰাত মিঠা, টেঙা, তিতা আদি কৰি 6বিধ ৰস আছে বুলি আয়ুৰ্বেদ শাস্ত্ৰই কয়। জ্যোতিষশাস্ত্ৰ মতে বায়ু, পিত্ত, কফ এই তিনিৰ পৰা সৃষ্টি হোৱা ৰোগৰ ক্ষেত্ৰত হীৰা আৰু নীলাৰ ঔষধি গুণ আছে। নীলা বৰণটো যিসকল লোকে ভাল পায় বা যিসকলৰ প্ৰিয় এই নীলা ৰংটো, তেনেহ'লে খুবেই শুভ নহয় জানো? যিহেতু আপুনি নীলা ৰংটোৰ বিষয়ে কৈছে, শনি গ্ৰহৰো কালাৰ নীলা, গতিকে শুভ। হয়, আৰু সেইসকল লোকে চাব পাৰে বা এই নীলা ৰংটোৱে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে জীৱনত, এই ভিডিঅ'টোৰ জৰিয়তে খুব সুন্দৰকৈ জানিব পাৰিব। দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া ওৱান্স এণ্ড ওৱান্স ধনুৰাশি চেটেৰিয়াছ। পিতৃ মাতৃৰ বাবে আজি কিছু চিন্তা থাকিব। আজি আপোনাৰ সৰলতাৰ সুযোগ আনে ল'ব পাৰে, আপোনাৰ সমস্যাত পেলাব পাৰে, সাৱধান হওক। অচিনাকি ব্যক্তিৰ পৰা দূৰত থাকক। আজিৰ দিনটোত পাৰিলে আপোনাৰ ৰিং ফিংগাৰত য়েলো কালাৰৰ পাতল সূতা মেৰাই ৰাখক, তেতিয়া কিছু শুভ হ'ব। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। এতিয়া এইজ অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কৰ্মব্যস্ততা বৃদ্ধি পাব, ভ্ৰমণত কষ্ট পাব পাৰে, আৰ্থিক দিশত উন্নতি, বিদ্যাৰ্থীসকলৰ উন্নতি। আজি নীলা বৰণ শুভ, ৰঙা বৰণ শুভ। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ। ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে সহকৰ্মীৰ সৈতে বিবাদ হ'ব পাৰে, প্ৰেমত নতুন প্ৰস্তাৱ পাব পাৰে, তীৰ্থ ভ্ৰমণৰ যুগ। আজি দান ধ্যান কৰক, ভাল হ'ব। বগা কালাৰ শুভ, ব্লেক কালাৰ শুভ। এতিয়া মীন ৰাশি, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সামাজিক কামত ব্যস্ততা থাকিব, শৰীৰৰ প্ৰতি যত্ন লওক, প্ৰেমত আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে সৰস্বতী দেৱীৰ আৰাধনা কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি কালাৰ, আকাশী নীলা আনলাকি। ধন্যবাদ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা, আপোনাৰ ঠিকনাটো জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। গতিকে আপোনাৰ যদি কিবা জ্যোতিষ বিষয়ৰ প্ৰশ্ন কুৱেশ্যন আছে তেতিয়া মোলৈ কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আন এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।